গোৱালপাৰা জিলাৰ ধূপধাৰত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। যোৱা নিশাও জিলাখনৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতি সাধন কৰে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই দৃশ্যাংশ। আৰু ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুঢ়িয়ামাৰী তথা গুলিয়ানপাৰা তেনেদৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি ক্ষতিগ্ৰস্ত কৰে 4টাকৈ বনৰীয়া হাতীয়ে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। এনেদৰে বাহিৰৰ যি গেট সেই গেট ভাঙি এনেদৰে প্ৰৱেশ কৰিছে কুঢ়িয়ামাৰীৰ যি নাৰায়ণ খাখলাৰী সেই নাৰায়ণ খাখলাৰী নামৰ লোকজনৰ বাসগৃহত এনেদৰে এটা বাসগৃহৰ ক্ষতি সাধন কৰিছে। 2টাকৈ বাসগৃহ আচলতে ক্ষতি সাধন কৰিছে 4টাকৈ বনৰীয়া হাতীয়ে। আৰু নিশা প্ৰায় 11মান বজাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি এই 4টা বনৰীয়া হাতীয়ে এনেদৰে তেওঁলোকৰ বাহিৰৰ গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ বাসগৃহৰ ক্ষতি সাধন কৰাটো পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বেই ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুলিয়ানপাৰাত যশৱন্ত বসুমতাৰী, সুবোধ বসুমতাৰী আৰু উত্তম কছাৰী নামৰ লোকজনৰ যি বাসগৃহ লোককেইজনে সেই বাসগৃহ ক্ষতি সাধন কৰে বনৰীয়া হাতীয়ে। আৰু তাৰপিছতেই খবৰ দিয়া হৈছিল বন বিভাগৰ লোকক। বন বিভাগৰ লোক তাত উপস্থিত হয় আৰু বনৰীয়া হাতীকেইটাক গুলিয়ানপাৰাৰ পৰা খেদি অন্য স্থানলৈ লৈ যোৱাৰ বাবে বন বিভাগে চেষ্টা চলাইছিল। আৰু তেনে সময়তে সেই 4টা বনৰীয়া হাতীয়ে পুনৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি আহি কুঢ়িয়ামাৰী ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গতই হয় কুঢ়িয়ামাৰী নাৰায়ণ খাখলাৰীৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁৰ বাসগৃহ ক্ষতি সাধন কৰে। চাউল দি মজুত কৰি থৈ দিছিল তেওঁলোকে। সেই চাউলসমূহ এনেদৰে বিনষ্ট কৰিছে সেই 4টা বনৰীয়া হাতীয়ে। অৱশ্যে দুৰ্ভক্ৰমে প্ৰাণ ৰক্ষা পৰিছে তেওঁলোকৰ, কিয়নো তেওঁলোকে সেই সময়ত ঘৰৰ পৰা পলায়ন কৰিবলৈ তেওঁলোকে বাধ্য হৈ পৰিছিল। আচলতে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বনৰীয়া হাতীৰ যি উপদ্ৰৱ কি ধৰণে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ যি উপদ্ৰৱ সেয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে, উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। আৰু এনেদৰে আপোনালোকে দেখি আছে। এতিয়া মন্তব্য আছে, সেই মন্তব্য শুনাইছোঁ আপোনালোকক। ৰাতি 11টাৰ বজাৰ পৰা 4টা হাতী আহি কিনে ৰাস্তাৰ কাঠৰ গছ আছিল, তাতে বহুতকেইটা কাঠৰ খাল। তাৰপিছতে গাঁৱৰ মানুহ আহিল সিফালৰ পৰা আহি কিনে এইফালে হাতী ক'ত যাম ক'ত নাযাম সেই আমাৰ ঘৰত সোমাইছে আৰু কি। ঘৰত সোমাই আৰু এইফালে চাউল আছিল পাকঘৰত, চাউল ঠাউল খাই কিনে আৰু এইফালে ডাংঘৰত এইবিলাক বাৰান্দা ভাঙাইছে, এটা ফুটা ভাঙাইছে। তাৰপাছত লাহে কৰি আৰু ওলাই গ'ল আৰু কি। পাকঘৰটো ভাঙাইছে, পাকঘৰটোও ভাঙাইছে, গেটখন ভাঙাইছে আৰু কাঠল চাঠল খাই গৈছে। আপোনাৰ নামটো কি? নাৰায়ণ খাখলাৰী।